আনফৰ্চুনেট এটা ইনচিডেণ্ট হৈছিলে এগৰাকী মহিলাক বাছত ফিজিকেলি এছল্ট কৰা বুলি আমি খবৰ পাইছিলোঁ। সেইমতে আমাৰ যোনখিনি টেকনিকেল এনালাইচিছ আছে মোবাইল টাৱাৰ ডাম্প আৰু CCTV ফুটেজ এইখিনি আৰু তেখেতৰ ষ্টেটমেণ্ট লৈ পেলাই আমি আজি 5খন গাড়ী ডিটেইন কৰিছিলোঁ ছাছপেক্টেড। তাৰ ভিতৰত এখন গাড়ী যোনখন AS 24C 6111 এখন হাইলাকান্দি ৰেজিষ্ট্ৰেশ্যন হয়। এইখন গাড়ীত CCTV ফুটেজ প্লাছ তেখেতৰ লোকেশ্যনছ মিলাই পেলাই এই গাড়ীখন ছাছপেক্টেড আমি ধৰা পৰিছোঁ। তেখেতৰ লগত ভেৰিফাই কৰিছোঁ, এজন একিউজ তেখেতে চিনাক্তও কৰিছে। সেইমতে আমি দুজন মানুহক এৰেষ্ট কৰিছোঁ। এজনৰ নাম জাছিমুদ্দিন লস্কৰ, তেখেত প্ৰাছগামৰ হয়, আৰু এজন আবু চালাম, তেখেত শিলচৰৰ হয়। চ' এতিয়া বাকী ইনভেষ্টিগেশ্যন আমি চাম কিবা বেলেগ এংগেলো আছে নেকি কেছটোত। আৰু কিবা জড়িত থকা সম্ভাৱনা আছে? আমি গম পোৱা মানে 3জন আছিলে, এতিয়া 2জন এৰেষ্ট হৈছে, আৰু বাকী যদি বেলেগ মানুহ ইনভলভ এইটোত আছে আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত কথাখিনি ওলাব। এই যিজনক আপোনালোকে যি দুজনক এৰেষ্ট কৰিছে তেওঁলোক কিবা গাড়ীৰ ড্ৰাইভাৰ না আন কোনো মানুহ? এজন গাড়ী ড্ৰাইভাৰ আৰু এজন গাড়ী পেচেঞ্জাৰ টাইপ আছিলে। আমি এতিয়া যোনটো প্ৰিলিমিনাৰী আমি গম পাইছোঁ এতিয়া এৰেষ্ট কৰাৰ পিছত। আৰু বৰ্তমানে তাইৰ শাৰীৰিক অৱস্থা? তেখেত এতিয়া ষ্টেবল আছে। আমি আজি ডক্টৰৰ লগত কথা পাতিছিলোঁ, হোপফুলি আজি তেখেতক ৰিলিজ কৰিব চিভিল হস্পিটেলত। তাইক কিবা মাৰপিট কৰিছিল নেকি? তেওঁ মেডিকেল ৰিপৰ্টটো ক্লিয়াৰলি আহিলে গম পাম। এক্সটাৰ্নেলি আমি একো এনেকুৱা চিভিয়াৰ আমি ইঞ্জুৰি দেখা নাই, কিন্তু মেডিকেল ৰিপৰ্ট আমি ৱেইট কৰি আছোঁ। এটা বৰ্ড ফৰ্ম কৰিছে চিভিল হস্পিটেলত, সেইটো মতে মই ফাৰ্ডাৰ আপডেট দিব পাৰিম। গাড়ীটো কি আছিল? টেবুলাৰটো ASCC আনফৰ্চুনেট এটা ইনচিডেণ্ট হৈছিলে এগৰাকী মহিলাক বাছত ফিজিকেলি এছল্ট কৰা বুলি আমি খবৰ পাইছিলোঁ। সেইমতে আমাৰ যোনখিনি টেকনিকেল এনালাইচিছ আছে মোবাইল টাৱাৰ ডাম্প আৰু CCTV ফুটেজ এইখিনি আৰু তেখেতৰ ষ্টেটমেণ্ট লৈ পেলাই আমি আজি 5খন গাড়ী ডিটেইন কৰিছিলোঁ ছাছপেক্টেড। তাৰ ভিতৰত এখন গাড়ী যোনখন AS 24C 6111 এখন হাইলাকান্দি ৰেজিষ্ট্ৰেশ্যন হয়। এইখন গাড়ীত CCTV ফুটেজ প্লাছ তেখেতৰ লোকেশ্যনছ মিলাই পেলাই এই গাড়ীখন ছাছপেক্টেড আমি ধৰা পৰিছোঁ। তেখেতৰ লগত ভেৰিফাই কৰিছোঁ, এজন একিউজ তেখেতে চিনাক্তও কৰিছে। সেইমতে আমি 2জন মানুহক এৰেষ্ট কৰিছোঁ। এজনৰ নাম জাছিমুদ্দিন লস্কৰ, তেখেত প্ৰাছগামৰ হয়, আৰু এজন আবু চালাম, তেখেত শিলচৰৰ হয়। চ' এতিয়া বাকী ইনভেষ্টিগেশ্যন আমি চাম কিবা বেলেগ এংগেলো আছে নেকি কেছটোত। আৰু কিবা জড়িত থকা সম্ভাৱনা আছে? আমি গম পোৱা মানে 3জন আছিলে, এতিয়া 2জন এৰেষ্ট হৈছে, আৰু বাকী যদি বেলেগ মানুহ ইনভলভ এইটোত আছে আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত কথাখিনি ওলাব। এই যিজনক আপোনালোকে যি দুজনক এৰেষ্ট কৰিছে তেওঁলোক কিবা গাড়ীৰ ড্ৰাইভাৰ না আন কোনো মানুহ? এজন গাড়ী ড্ৰাইভাৰ আৰু এজন গাড়ী পেচেঞ্জাৰ টাইপ আছিলে। আমি এতিয়া যোনটো প্ৰিলিমিনাৰী আমি গম পাইছোঁ এতিয়া এৰেষ্ট কৰাৰ পিছত। আৰু বৰ্তমানে তাইৰ শাৰীৰিক অৱস্থা? তেখেত এতিয়া ষ্টেবল আছে। আমি আজি ডক্টৰৰ লগত কথা পাতিছিলোঁ, হোপফুলি আজি তেখেতক ৰিলিজ কৰিব চিভিল হস্পিটেলত। তাইক কিবা মাৰপিট কৰিছিল নেকি? তেওঁ মেডিকেল ৰিপৰ্টটো ক্লিয়াৰলি আহিলে গম পাম। এক্সটাৰ্নেলি আমি একো এনেকুৱা চিভিয়াৰ আমি ইঞ্জুৰি দেখা নাই, কিন্তু মেডিকেল ৰিপৰ্ট আমি ৱেইট কৰি আছোঁ। এটা বৰ্ড ফৰ্ম কৰিছে চিভিল হস্পিটেলত, সেইটো মতে মই ফাৰ্ডাৰ আপডেট দিব পাৰিম। গাড়ীটো কি আছিল? টেবুলাৰটো ASCC যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।